Hey guys, welcome to my blog. আৰু কি খবৰ আপোনালোকৰ? মই জানো বহুত দিনৰ মূৰত আজি আপোনালোকক এটি ব্লগ আগবঢ়াই দিছোঁ। আপোনালোকে বিচাৰি থাকে আৰু মোৰ কিছুমান ষ্টুডেণ্টছ আছে যিয়ে মই ব্লগ কৰাটো বিচাৰে, কিন্তু মই মানে ইমান এটা মোৰ কণ্টিনিউটি নাই ব্লগিঙত। কিন্তু কিছুমান বিশেষ দিন থাকে যি দিনটো মই স্পেচিয়েল কৰিব বিচাৰোঁ আৰু এই ইউটিউবৰ জৰিয়তে মই সাঁচি ৰাখিব বিচাৰোঁ। আজি হয়তো এটা তেনেকুৱা এটা দিন। আজি মোৰ জিউৰ বাৰ্থডে, মোৰ ডটাৰ আৰু প্ৰিন্সেছ জিউৰ বাৰ্থডে। গতিকে তাই বাৰ্থডে আজি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি কৰোঁ গোটেইখিনি মই ফেচবুক হওক বা ইনষ্টাগ্ৰাম হওক বা ইউটিউবতে হওক এই ব্লগৰ জৰিয়তে মই এনেকৈ সাঁচি ৰাখিব বিচাৰিছোঁ। আৰু আপোনালোকে তাক আশীৰ্বাদ কৰিব, তাই যদি ডাঙৰ হয় ভাল মানুহ হওক, তাই স্বাস্থ্য ভাল হওক। আৰু ব্লগটো আজি ৰাতিপুৱাৰ পৰা গধূলিলৈকে মই দিম, আপোনালোকে চাব, কেনেকুৱা পাই জনাব। আৰু তাই এতিয়ালৈকে উঠা নাই। মই কিছুমান টয়জ অৰ্ডাৰ কৰি থৈছোঁ তাইৰ কাৰণে। অলৰেডি তাই শ্বপিং হৈ গ'ল। কালি আমি গৈছিলোঁ শ্বপাৰ ষ্টপলৈ তাইৰ ড্ৰেছ কিনিবলৈ, তাৰপিছত শ্বুজ কিনিবলৈ। গোটেইখিনি কম কোনে যেনে কি দিলে, তাই কেনেকুৱা এক্সাইটেড। ত' তাই মই বেলুন চেলুন ফুলাই থৈছোঁ, মই গিফ্টছ আনি থৈছোঁ, কিন্তু এতিয়া উঠাই নাই। চ' উঠালে মই বাট চাই আছোঁ আৰু ভিডিঅ'ৰ জৰিয়তে মই দেখাই দি থাকিম দেই, চাই থাকিব ব্লগটো। Happy birthday to you. May God bless you. May God bless you. May God bless you. Happy birthday to you. Happy birthday. Gio. ভাল লাগিছে? ভাল লাগিছে? সেইটো মুখেদি ভৰাব লাগিব চাগে। 1 2 3 দিগে দেখে তাইও জানিলে এইটো আৰু পা তোমাৰ হাউচ হেল্প তাই জিউলে গিফ্ট আনিছে। থেংক ইউ কৈ দিয়া। থেংক ইউ। জিউলে গিফ্ট আনিছে। জিউ আজি হেপী বাৰ্থডে। থেংক ইউ চম্পাপা কৈ দিয়া। আজি ফাৰ্ষ্ট কেক কাটিব লৈছোঁ। এইটো কেক আনিছে আমাৰ চম্পাবাই। এতিয়া চম্পাবাৰ কেকটো কাটি to you. Happy birthday to you. Happy birthday dear Jumar. Happy birthday to you. মোৰ only ভাই Arvind. He already gift দিছে, তাৰপিছত আকৌ আনিছে জিউলে। কি আনিলে জিউ মামা? My goodness. Happy? এয়া আমাৰ ডেক'ৰেশ্যন লাহে লাহে কমপ্লিট হৈছে আৰু ফাইনেল লুকটো দেখাম জিউক ৰেডি কৰি পেলাই। হাই গাইজ, চ' আমি ৰেডি হৈ গ'লোঁ। বাৰ্থডে গাৰ্ল ৰেডি হোৱা নাই, হ'ব মানে। চ' সময় হোৱা নাই এতিয়ালৈকে, কিন্তু আমি হৈ গ'লোঁ। গাৰ্জেন একদম ৰেডি। গতিকে আমাৰ দুইজনী আইতা ৰেডি হৈ গ'ল। আমাৰ কলিজা আইতা আৰু আমাৰ আইতা মা ৰেডি হৈ গ'ল। গতিকে তেওঁলোকৰ পৰা শুনোৱা হওক জিউৰ বিষয়ে। সকলোকে শুভ সন্ধিয়া জনালোঁ। আৰু আজি আমাৰ নাতিনী জিউ আৰাধ্যা গীতম ভাগৱতীৰ 3 বছৰ সম্পূৰ্ণ হৈছে। সেয়েহে ঘৰতে আজি তাইৰ জন্মদিনটো আমি পালন কৰিবলৈ লৈছোঁ। ৰাতিপুৱা নিজৰ মাকে গৈ পেলাই চাকি বন্তি দিলেগৈ। আইতাকৰ দায়িত্ব অকণ প্ৰসাদ দিয়া, ভগৱানৰ ওচৰত এগছি বন্তি জ্বলাই প্ৰসাদ দিয়া হ'ল। তাৰপিছতে দুই এজনক আমি নিমন্ত্ৰণ জনাইছোঁ, আমাৰ শুভাকাংক্ষীসকলক। আচলতে আমাৰ ঘৰটো বহুত ডাঙৰ নহয়, পাতিব খুবেই ইচ্ছা যায়, কিন্তু ঘৰটো সৰু হোৱাৰ হেতুকে আমি কম মানুহ নিমন্ত্ৰণ জনাই তাইক আশীৰ্বাদ দিবৰ কাৰণে আজি এমুঠি অন্ন যোগাৰ কৰিছোঁ। আৰু ছোৱালীজনী যাতে ভালে গৈ পেলাই ডাঙৰ হয়, আপোনালোকে আশীৰ্বাদ কৰিব। ময়ো তাকেই ছোৱালীজনী জিউ মাইনা মানে মোৰ মৰমৰ মাতটো, তাই যাতে ভৱিষ্যতটো উজ্জ্বল হয় আৰু যত যি মানে বাধা বিঘিনি আছে সকলো যে আজি শেষ হয়, তাইৰ ভৱিষ্যতটো উজ্জ্বল কামনা কৰি পেলাই আমি আজি ইয়াতে চব একত্ৰিত হৈ তাইলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জেঠাইকে কি ক'ব এতিয়া? ময়ো জেঠিমা হিচাপে জিউক তাইক মৰম দিবলৈ আৰু তাইক জন্মদিনৰ শুভেচ্ছা দিবলৈ আহিলোঁ। চুইমাই ধুনীয়া কাঁহী বাতি এযোৰ দিছে, পিছত দেখাম। বাতি কাঁহী গিলাচ চব আছে। কৈছে একদম এইটোত ভাত খুৱাবই লাগিব। মই কৈছে একদম খুৱাম। ভাল লাগিছে ন আজি? এতিয়া আমি ৰৈ আছো। চুম নাই অকণমান তাইৰ প্লেনটোত কাম কৰি থাকোঁতে দুখ পালে কাৰণে আহিব পৰা নাই। হ'লেও আমালৈ শুভেচ্ছা জনাইছে, শুভেচ্ছা জনাইছে। আমাৰ ফালৰ পৰাও তাইলৈ বহুত মৰম দিছোঁ। মানে চুম মাহীয়েক মাহীয়েকজনী যাতে ভালে কামনা কৰিছোঁ। অনুভৱটো বহুত হৈছে। এইজনী হৈছে আমাৰ মডেল মাইনাকণ ভাগিন। কি ক'বা তোমাৰ ভণ্টিৰ কথা? মই সেইটোৱে বিচাৰিম, তাই যাতে গোটেই হওক, তাই জীৱনত গোটেই সুখ হওক, ডাঙৰ
এতিয়া আমি বাৰ্থডে গালত দেখাব পৰা অৱস্থাত নাই গেঞ্জি পিন্ধি আছে আমি নোৱাৰো দেখাবলৈ যেতিয়া ওলাব আমি তেতিয়া দেখাম নমস্কাৰ মই জিউৰ মৰমৰ মিমি আৰু মই তাইক আচলতে জন্মৰ পৰা জিলু বুলি মাতোঁ আজি তাইৰ 3rd বাৰ্থডে আৰু মই অকণমান অসুস্থ গতিকে মই যাব নোৱাৰিলোঁ এয়া মোৰ হাতৰ অৱস্থা ৰিচেণ্টলি চাৰ্জাৰী এটা হৈছে আৰু মোৰ বাইদেউ এগৰাকীয়ে মোক ভাত পানী বনাই দিছে মই আৰামছে খাই আছোঁ এতিয়া কিন্তু মই বিৰাট দুখিত যে মই যাব নোৱাৰিলোঁ বাট আই উইচ মাই গাৰ্ল আ ভেৰি 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 হেপী বাৰ্থডে আৰু আমি একেলগে চেলিব্ৰেট কৰিম যেতিয়া আমি লগ পাম আৰু জিলুৰ মাক দেউতাককো বহুত বহুত উইচেছ ফৰ bringing into this beautiful kid to our lives and we wish you a very happy life ahead আৰু ইমান ধুনীয়াকৈ arrange কৰিছে গোটেইখিনি বস্তু ভালেই I am not there but I am always there with them so জিলু মিমি loves you so much ভাত খুৱাই দিম পকা ভাত খাই আছে Hi Zilu, many happy returns of the day. এবাৰ তোমাৰ 3 বছৰ কমপ্লিট হ'ল চাওঁতে বহুত ডাঙৰ হৈ গ'লা এবাৰ বাৰ্থডেত যাব নোৱাৰিলোঁ তাৰ বাবে বেয়া নাপাবা নেক্সট আমি গ'লে আকৌ লগ পাম দেই এগেইন তোমাৰ সৰু টিকলাৰ পৰা হেপী বাৰ্থডে So this is Jiu's another mother, Murphy. Miss Murphy. আহি পালে ভোজন হৈ গ'ল মাৰ্ফি এটা জিউৰ কাৰণে কিবা এটা কোৱাটো বিচাৰিছোঁ ধুনীয়াকৈ ব্লেছিংছ দিব লাগে আজি জিউৰ জন্মদিন আজি একচুৱেলি তাইৰ কাৰণে অহা হৈছিল ৱেডাৰটো ইমান বৰষুণ তথাপিতে আহিছে মই আহিছোঁ বিকজ মোৰ ছোৱালী নিচিনা হয় তাই বহুত বেছি ভাল পাওঁ কালি নিদিবি আকৌ তাই ইম'চনেল হৈ যায় কিবা জিউৰ কাৰণে ক'ব গ'লে বহুত বেছি ভাল পাওঁ ভাল হওক তাই ডাঙৰ হৈ গৈ আছে সেইটো ভয়ো লাগে 3 বছৰ হ'লেই পটককৈ ডাঙৰ হ'ব সদায় ভালকৈ থাকক তাই চব উইচ পূৰা হওক মই সদায় আছোঁ তাইৰ লগত থেংক ইউ লাভ ইউ জিউ ফ্ৰেণ্ডে খাই আছে কাৰণে তাই এতিয়া ইগত লাগি পৰা নিজে খাই আছে দিব দিয়ক পানী দিব এতিয়া মানে লাহে লাহে মানে এক্সস্ট হৈ গৈছে কিন্তু তাই খাই আছে যে সেইকাৰণে খাই আছে ও মাই গড গাড়ী পানী আন্টি খাই আকৌ বটল আন্টি খাই ও মা